অধিকাৰৰ যিটো ধাৰণা এই ধাৰণাটো লাহে লাহে বৰ্ণাত গঢ়ি উঠিছে বা এই ধাৰণাটো বিকশিত হৈছে সেইকাৰণে ইয়াক আচলতে প্ৰজন্ম ৱাইজ বা ক'বলৈ গ'লে জেনেৰেশ্যন ফাৰ্ষ্ট জেনেৰেশ্যন ৰাইটছ ছেকেণ্ড জেনেৰেশ্যন ৰাইটছ থাৰ্ড জেনেৰেশ্যন ৰাইটছ এই ধৰণেৰে প্ৰজন্মৰ ভিত্তিত আকৌ ইয়াক বিভাজন কৰা হৈছে পোনপ্ৰথমতে স্বাধীনতাৰ ওপৰতে বিশেষভাৱে গুৰুত্ব দিয়া হৈছিলে মানুহৰ স্বাধীনতা নাছিলে স্বাধীনতা নথকাৰ কাৰণে স্বাধীনতাৰ ওপৰত গুৰুত্ব দিয়া হৈছে সেইকাৰণে সেইবিলাকক কি বুলি কোৱা হৈছে যে প্ৰথম প্ৰজন্মৰ অধিকাৰ তথা এসময়ৰ সচিব প্ৰধানৰ পৰা আসন অলংকৃত কৰা সন্মানীয় আজিৰ মুখ্য অতিথি লাচিত বৰদলৈ ডাঙৰীয়া মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা আমাৰ আটাইৰে শ্ৰদ্ধাৰ বিশিষ্ট শিক্ষাবিদ মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ প্ৰাক্তন অধ্যক্ষ বুমণি গোস্বামী ডাঙৰীয়া অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন